অৰুণোদয় পাইছেনে বোলে পোৱা নাই বোলে কিয় পোৱা নাই অৰুণোদয় 3.0 ফৰ্ম ফিল আপ অনলাইন এপ্লাই কৰিব পাৰিবনে নাই 2025 চনত তো যিসকল মানুহে অনলাইন এপ্লাই কৰিম বুলি ভাবি আছে সেই সকল মানুহৰ কাৰণে আহিছে ভাল খবৰ তো আপোনালোকে কিন্তু সেপ্টেম্বৰৰ 17 তাৰিখে আপোনালোকে আবেদন কৰিব পাৰিব তো যিসকল মানুহে ভাবি আছে যে আমি অনলাইনত আবেদন কৰিম বুলি সেই সকল মানুহে কিন্তু আপোনালোকে অনলাইনত আবেদন কৰিব নোৱাৰিব তো আপোনালোকে এই অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনক কিন্তু আপোনালোকে অফলাইনৰ জৰিয়তেহে আবেদন কৰিব পাৰিব আবেদন কৰিলেই আপোনালোকে এইবাৰ 1500 কোটি টকা লাভ কৰিব যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন এপ্লাই কৰিলেই 1500 টকা লাভ কৰিব লগতে কিন্তু আপোনালোকক এই যিখন আপোনালোকে ফৰ্ম আপোনালোকে দেখা পাই আছে এই ফৰ্মখন কিন্তু আপোনালোকে যিসকলে এপ্লাই কৰিব সেই সকল মানুহে কিন্তু এই ফৰ্মখন লাভ কৰিব যদি আপোনালোকে বিচাৰে এই ফৰ্মখন মই আপোনালোকক এই ভিডিওটোৰ ডেসক্ৰিপচনত লিংক দি ৰাখিম তাৰে পৰা আপোনালোকে ডাইৰেক্টলি এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ৰিলেটেড কিবা সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয় কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰিব তো মই আপোনালোকক কমেন্টৰ ৰিপ্লাই 100% দি থাকো আপোনালোকে যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিওটো শ্বেয়াৰ কৰি দিব তো 17 সেপ্টেম্বৰত কিন্তু যিসকল মানুহে আবেদন কৰিম বুলি ভাবি আছে সেই সকল মানুহে কিন্তু আপোনালোকে 17 সেপ্টেম্বৰত আবেদন কৰিব পাৰিব আবেদন কৰিলেই আপোনালোকে 1500 কোটি টকা লাভ কৰিব তো এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে ইয়া ফৰ্ম দেখা পাই আছে আপোনালোকে ইয়াতে চাব পাৰিছে ফাইনাল ডিপাৰ্টমেন্ট এপ্লিকেশন ফ্ৰম অৰুণোদয় 3.0 আর ইউ এক্সিস্টিং বেনিফিচিয়ারি আন্ডার অৰুণোদয় স্কিম যদি আগতে আপোনালোকে অৰুণোদয় স্কিমখন লাভ কৰিছে তেনেহলে আপোনালোকে ইয়েছৰ লগত যেটো খালি বক্স আছে এই খালি বক্সত আপোনালোকে টিক মাৰ্ক লগাব আৰু যদি আপোনালোকে প্ৰথমবাৰ এই অৰুণোদয় স্কিমৰ যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আছে তেনেহলে আপোনালোকে নোৰ লগত যিখন বক্স আছে এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব ইয়াতে আপোনালোকে পাসপোর্ট সাইজ ফটো এক কপি লগাব আৰু আপোনালোকে ফটোৰ ওপৰত এখন সিগনেচাৰ কৰি দিব আৰু সিগনেচাৰ কৰিব নোৱাৰিলে আপোনালোকে থাম বা আপোনালোকে টিপ সহি দিব পাৰিব ৰেশন কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ধুনিয়া কৰি লিখি দিব আপোনালোকৰ ডিস্ট্ৰিক্টখনৰ নাম ইয়াতে ধুনিয়া কৰি লিখি দিব আপোনালোকৰ এলএসসি খনৰ আপোনালোকৰ নাম ইয়াতে ধুনিয়া কৰি লিখি দিব আপোনালোকৰ এলএসসি যিখন আপোনালোকৰ লোকসভা আছে এই লোকসভাখনৰ নাম ইয়াতে ধুনিয়া কৰি লিখি দিব এপ্লিকেশনৰ ফাৰ্স্ট নেম মিডল নেম থাকিলে দিব নাথাকিলে নেদিলে হ'ব আপোনালোকৰ লাষ্ট নেমটো ইয়াতে ধুনিয়া কৰি লিখি দিব তাৰ পাছত আছে আপোনালোকৰ ইয়াতে আপোনালোকে চাব পাৰিছে অলপ ওপৰলৈ মই আপোনালোকক দেখুৱাই দি আছো কেয়াৰ অফ ডব্লিউ অফ ডটাৰ অফ তো আপোনালোকৰ গাৰ্জেনৰ নাম ইয়াতে ধুনিয়া কৰি লিখি দিব আপোনালোকৰ জেন্ডাৰখন আপোনালোকে ইয়াতে সিলেক্ট মানে টিক মাৰ্ক লগাব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে ধুনিয়া কৰি লিখি দিব তো এড্ৰেছ ডিটেইলছ তো আপোনালোকে ইয়াতে আপোনালোকৰ ব্লকখনৰ নাম লিখিব পাৰিব বা আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম ইয়াতে ধুনিয়া কৰি লিখি দিব পাৰিব আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনিয়া কৰি লিখি দিব আপোনালোকৰ লোকেলিটি এণ্ড ল্যান্ডমাৰ্কৰ নামটো ইয়াতে ধুনিয়া কৰি লিখি দিব মোবাইল নম্বৰ ইয়াতে এক্টিভ থকা মোবাইল নম্বৰ ইয়াতে ধুনিয়া কৰি লিখি দিব আপোনালোকৰ পিন কোডটো ইয়াতে দিব আপোনালোকৰ ঘৰ নম্বৰ দিব আপোনালোকৰ পুলিশ ষ্টেচনটো ইয়াতে ধুনিয়া কৰি লিখি দিব তো এইটো হৈছে সেকেন্ড পেজ ইয়াতে আপোনালোকে চাব পাৰিছে উঞ্জু দিব্যাংগজন দিৱস উমেন WAY বেনিফিচিয়াৰি আনমেৰিড আৰু আপোনালোকৰ বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব আপোনালোকে ইয়াতে আপোনালোকে যোনটো হয় সেইটো আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই কিনে আপোনালোকৰ ইয়াতে বেংক একাউন্ট নম্বৰটো ইয়াতে ধুনিয়া কৰি লিখি দিব বেংক নেম বেংক ব্ৰাঞ্চ নেম দিব IFSC কোড দিব আপোনালোকৰ যেটো পাসবুক আছে পাসবুকটো ইয়াতে জেৰেক্স কৰি কিনে আপোনালোকে ইয়েছত ক্লিক কৰিব টিক মাৰ্ক লগাব তাৰ পাছত আছে আপোনালোকে ইয়াতে আপোনালোকৰ যেটো আধাৰ কাৰ্ড নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনিয়া কৰি লিখি দিব আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনিয়া কৰি লিখি দিব ইয়াতে আপোনালোকে ইয়েছৰ লগত যেটো বক্স আছে এই বক্সত টিক মাৰ্ক লগাব থাম আপোনালোকে বা সিগনেচাৰ আপোনালোকে দি কিনে নেক্সট যেটো পেজ আছে সেই পেজটো মই দেখুৱাই দি আছো তো নেক্সট পেজটো আপোনালোকে বিশেষ একো ক'বলগীয়া নাই তো ইয়াতে আপোনালোকৰ নামটো ইয়াতে ধুনিয়া কৰি লিখি দিব আপোনালোকৰ গাৰ্জেন নামটো দিব আপোনালোকৰ বয়সটো দিব আপোনালোকৰ এড্ৰেছখিনি ইয়াতে ধুনিয়া কৰি লিখি দি কিনে আপোনালোকে ৰেশন কাৰ্ডৰ নম্বৰটো দিব তললৈ আহিব অহাৰ পাছত আপোনালোকে ইয়াতে বেনিফিচিয়াৰি সিগনেচাৰ আৰু বেনিফিচিয়াৰি নেম বেনিফিচিয়াৰি সিগনেচাৰ কোনটো ডেটত এই ফৰ্মখন জমা দিব সেই ডেটটো দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনিয়া কৰি লিখি দিব অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে